অলপতে আমছুৰ প্ৰাক্তন প্ৰেচিডেণ্ট ৰেজাউল কৰিম চৰকাৰ যি সময়ত আপোনাৰ কংগ্ৰেছ যোগদান কৰিছিল ৰাজীৱ ভৱনত গৌৰৱ গগৈ প্ৰেচিডেণ্টৰ সন্মুখতে তেখেতে আচলতে কৈছিল যে তিনিচুকীয়া আৰু শিৱসাগৰ ধুবুৰীৰ দৰে কৰা হ'ব। গতিকে সেই কথা বতৰাবোৰ আপোনাক কি লাগিছে? আৰু গৌৰৱ গগৈৰ কিন্তু তাৰ প্ৰতিক্ৰিয়া একো দেখা পোৱা যোৱা নাছিল। হয়, সেইটো অতি দুৰ্ভাগ্যজনক কথা যে আমাৰ গৌৰৱ গগৈ যিহেতু তেখেতৰ দেউতাই এক সময়ত অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিছিল, তেখেতৰ সন্মুখত যদি ধুবুৰীৰ অৱস্থাটো আজি কি আমি চবেই গম পাওঁ। ধুবুৰী কি ধৰণৰ কাহিনী চলে সেইটো আমি অসমবাসী ৰাইজ গম পাবলৈ বাকী নাই। তো তেখেতৰ পৰা যি ৰিয়াজুল হক কৰিম, মোৰ মতে তেখেতে এটা লোকপ্ৰিয়তা পাবৰ কাৰণে আজি যি তেখেতৰ নাম ইমান চৰ্চাত আহিছে, সেই সস্তীয়া লোকপ্ৰিয়তাৰ কাৰণে তেখেতে এই কথাটো আগবঢ়াইছে যেনেকুৱা পৰিলক্ষিত হৈ পৰিছে। কিন্তু এটা কথা মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ, মই ডাইৰেক্টলি ৰিয়াজুল হক কৰিম বা যি হওক মই নামটো ইমান গুৰুত্ব দিয়া নাই বাৰু, তথাপি মই তেখেতক এটা কথা স্পষ্টভাৱে সুধিব বিচাৰিছোঁ। উন্নয়ন ক্ষেত্ৰত তেখেতে কাম কৰিব, তেখেতে কৈছে উন্নয়নৰ ক্ষেত্ৰত কাম কৰিবলৈ আমাৰ একো বাধা নহয়, কিন্তু সেই শিৱসাগৰখন ধুবুৰীৰ নিচিনা বনাম, তিনিচুকীয়া ধুবুৰীৰ নিচিনা বনাম, ইয়াৰ ব্যাখ্যাটো তেখেতে কৰিব পাৰিব নেকি? কেন হি গিভ দ্য এক্সপ্লেনেশ্যন এবাউট তিনিচুকীয়া আৰু শিৱসাগৰ ধুবুৰী কৰি দিম বুলি, সেই কেন হি গিভ ব্ৰিফিং এবাউট দিছ ষ্টেটমেণ্ট? গতিকে আপোনাৰ গৌৰৱ গগৈৰ হওক বা ৰেজাউল কৰিমৰ হওক আপোনালোকে তীব্ৰভাৱে নিন্দা কৰিছে। আৰু তিনিচুকীয়াবাসী আপুনি আপোনাৰ পৰিচয়টো এবাৰ জনাই দিব। তিনিচুকীয়াত যদি এনেধৰণৰ যদি কাৰ্যকলাপ ল'বলৈ হয় আপোনালোকে দলৰ হৈ কি কৰিব পাৰিব? প্ৰথমতে আপোনাৰ পৰিচয়টো আৰু গোটেই হেৰিটো জনাই কিনে। মই হিন্দু যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা সেই কথাটো আগবঢ়াই আছোঁ। যিহেতু তেখেতে যি মন্তব্যটো দিছে, সেই মন্তব্যটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু যদি সেই মানসিকতাৰে যদি তেখেতে শিৱসাগৰ বা তিনিচুকীয়াত ধুবুৰী নিচিনা গঢ়ি তুলিব, তেতিয়াহ'লে আমাৰ তীব্ৰ বিৰোধিতা থাকিব। আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, সেই 2 দিনৰ ভিতৰত গোটেই অসমৰ ভিতৰত যি তেখেতে ৰাজ্যৰ ৰোগ আৰু দল সংগঠনৰ যি ৰোগ দল সংগঠনে প্ৰকাশ কৰিছে, সেইটো তেখেতৰ কাৰণে এটা সতৰ্কবাণী। সেই সতৰ্কবাণীটো তেখেতে ভালকৈ শুনি লওক, ভালকৈ মন কৰি লওক। নহ'লে খালি ইলেকশ্যনৰ সময়ত খালি 2টা চিট দখল কৰিবৰ কাৰণে যি বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা তেখেতে কৰি তুলিছে, সেইটো আমি কেতিয়াও হ'ব নিদিওঁ। সেইটোতো অস্পষ্ট ভাষাৰে তেখেতক শুকাই দিব বিচাৰিছোঁ। আমি তিনিচুকীয়া জিলা নহয়, গোটেই অসমবাসী ৰাইজৰ তৰফৰ পৰা আমি সেই কথাটো তেখেতক শুকিয়াই দিব বিচাৰিছোঁ। আৰু সেইটো আমি কেতিয়াও হ'ব নিদিওঁ। সেইটো অস্পষ্ট ভাষাৰে তেখেতক মানে সকিনিয়ে হওক ধৰক। ক'ৰবাৰ বেদব্ৰত শইকীয়া চিনি পানে? গৌৰৱ গগৈৰ আপুনি হেৰিটো কেনে পালে? আপুনি তেখেতৰ মানে যোনটো আপোনাৰ ষ্টেপটো কেনে পালে? আৰু বেদব্ৰত শইকীয়াও কিন্তু কিছু ৰিয়েকশ্যন দিছিল, যদিও আপোনাৰ গৌৰৱ গগৈৰ ষ্টেণ্ডটো আপুনি কেনে পালে? মানে গৌৰৱ গগৈ ডাঙৰীয়াক যি মেণ্টেলিটিটো আমি ধৰিব পাৰিছোঁ, অনুভূতি কৰিছোঁ যে তেখেতে সেই ৰিয়াজুল কৰিমৰ কথাটো ভাল পাইছে। কাৰণ হৈছে তেখেতে একো মন্তব্য কৰা নাই। সেইটো তেখেতৰ কাৰণে লাজৰ বিষয়, আমাৰ গৌৰৱ গগৈৰ কাৰণে লাজৰ বিষয়। তেখেতে কি খালি অনলি চিট দখলৰ কাৰণে এনেকুৱা এটা বিক্ৰিত মেণ্টেলিটি থকা মানুহক নিজৰ দলত স্থান দিছে নেকি? সেইটোতো গোটেই দলৰ কাৰণে, গোটেই কংগ্ৰেছ দলৰ কাৰণে সেইটো লাজৰ বিষয়। আজি মোৰ মতে যেনেকুৱা অসমৰ ৰাইজ ওলাই পৰিছে, অসমৰ দল সংগঠনে ওলাই পৰিছে, তেনেধৰণে আমাৰ কংগ্ৰেছৰ দলৰ ফালৰ পৰা তেখেতৰ ওপৰত বৃহৎ ব্যৱস্থা এটা ল'বৰ কাৰণে মানুহ ওলাই আহিব লাগিছিল, প্ৰতিক্ৰিয়া দিব লাগিছিল। কি সিহঁতে কি বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা কৰিহে চিট দখলৰ যোজনা বনাইছে নেকি? আজি আমাৰ বাংলাদেশত যি হিন্দু অৱস্থা হৈছে, বাংলাদেশৰ পৰা এজন দল সংগঠনৰ মানুহ ইমান সাহস কেনেকৈ পাইছে যে 7 ছিষ্টাৰক আমি কাটি পেলাই ইণ্ডিয়া ভাৰতবৰ্ষৰ পৰা কৰি দিম, ছাইড কৰি দিম? সেই ইমান সাহস এনেকুৱাই ফাল্টু মেণ্টেলিটিৰ নেতাবিলাকৰ কাৰণেহে পাইছে সিহঁতি। সেইটো ক'বৰ কাৰণে আমি বাধ্য। সেইটো বিষয়ত এটাই কথা, সেইটো গৌৰৱ গগৈৰ কাৰণেহে লাজৰ কথা যে তেখেতৰ দলৰ পৰা এজন যোগদান কৰা নতুন এজন যিয়ে কেণ্ডিডেট হওক, MLA হওক, MP হওক, আমাৰ মতলব নাই, কিন্তু এনেকুৱা নিষ্ঠুৰ মেণ্টেলিটি থকা এজন মানুহ এনেকুৱা কথা তেখেতৰ উপস্থিত সময়ত এনেকুৱা কথা আগবঢ়াইছে, সেইটো গৌৰৱ গগৈৰ কাৰণেও লাজৰ কথা হয়।